স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ এই পোনপটীয়া সম্প্ৰচাৰৰ মাজলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল আৰু ইতিমধ্যে 2025ৰ আৰম্ভণিতে সৰ্বত্ৰ এনেধৰণৰ বিভিন্ন কথা শুনিবলৈ পোৱা গৈছে এখন দেশে আন এখন দেশক হুংকাৰ দিয়া ৰাছিয়াই ইউক্ৰেইনত অধিক আগ্ৰাসী ৰূপ ধাৰণ কৰা ইজৰাইলে পাৰমাণৱিক অস্ত্ৰ প্ৰয়োগ কৰা আৰু এতিয়া চীনে টাইৱানক দখল কৰাৰ হুংকাৰ দিয়া এই ঘটনাবোৰে 2025 চনটো এই দেশবোৰৰ মাজৰ সম্পৰ্ক যে বৰ এটা ভালে নাযাব তাকে প্ৰতিমান কৰিছে টাইৱান এখন স্বাধীন ৰাষ্ট্ৰ বুলি টাইৱান চৰকাৰে প্ৰশাসনে দাবী কৰে টাইপাই কৈ থাকে যে আমি এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ আমি চীনৰ সৈতে একেলগে কেতিয়াও খোজ মিলাব নোৱাৰো কাৰণ চীনত কমিউনিষ্ট শাসন চলি আছে কিন্তু চীনে সদায় কৈ থাকে যে তেওঁলোক আমাৰ তেজৰে অংশ তেওঁলোক আমাৰ পৰিয়ালৰে অংশ হেহে আমি টাইৱানক বিচ্ছিন্ন হ'বলৈ নিদিও টাইৱান সদায় চীনৰ লগতে থাকিব লাগিব এই যুঁজ দীৰ্ঘদিনীয়া আজি বহু দিনৰ পৰা সেই যুঁজ চলি আহিছে আৰু প্ৰতিটো পক্ষই বিশেষকৈ চীন আৰু টাইৱানে দুয়োটা পক্ষই নিজৰ নিজৰ মত আগবঢ়াই আহিছে যি চীনৰ আমেৰিকাৰ সৈতে সম্পৰ্ক ভাল নহয় সেই টাইৱানৰ আকৌ আমেৰিকাৰ সৈতে সম্পৰ্ক ভাল বা বিশ্বৰ আন দেশৰ সৈতে সম্পৰ্ক ভাল সেই টাইৱানে বিশ্ব অৰ্থনীতিত ক্ষুদ্ৰ ৰাষ্ট্ৰ হৈও প্ৰভূত অৰিহণা আগবঢ়াই আছে টাইৱানৰ সেমিকন্ডাক্টৰ যাৰ অতি চাহিদা আছে যি সেমিকন্ডাক্টৰ গোটেই বিশ্বত প্ৰয়োগ কৰা হয় যি সেমিকন্ডাক্টৰ এতিয়া টাটাই ভাৰততো আনকি অসমতো স্থাপন কৰি আছে তেনেধৰণৰ চিপ বা সেমিকন্ডাক্টৰ টাইৱানৰ প্ৰায় বিশেষভাৱে ৰপ্তানি কৰা হয় সেইবাবেই টাইৱানৰ প্ৰভুত্ব আছে বিশ্ব অৰ্থনীতিত আৰু সেই প্ৰভুত্বৰ সুবাদতেই টাইৱানে গোটেই দেশখনত এটা সমতা ৰক্ষা কৰি আছে তাৰ যিসকল লোক আছে তেওঁলোকেও কৰ্মসংস্থাপন লাভ কৰি আছে আৰু তেওঁলোক অতি কৰ্মপটু লোক হয় আৰু টাইৱানৰ সেই কৰ্মপটুতাৰ ফলতেই উৎপাদনো হৈ আছে কিন্তু চীনে সেইটো হ'বলৈ নিদিয়ে চীনে ইয়াৰ পূৰ্বে 2024 বৰ্ষত 3-4 বাৰকৈ সামৰিক অভিযান চলাইছে টাইৱানত চীনে জি জিনপিঙে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে কৈছে যে এইবাৰ সকলো সীমা চেৰাই গৈ আমি হয়তো টাইৱান দখল কৰিমগৈ টাইৱান আমাৰে অংশ সেই কথাটো তেওঁলোকে মানি ল'ব লাগিব তাৰ বাহিৰে তেওঁলোকৰ ওচৰত বিকল্প নাই আৰু যদি তেওঁলোকে বাৰে বাৰে সেই কথাটোক অগ্ৰাহ্য কৰি থাকে তেনেহ'লে পৰিণাম 2025 চনত অতি ভয়ংকৰ ৰূপত দেখা পাব যেটো চিন্তাজনক হৈ পৰিছে এতিয়া পশ্চিমা বহু দেশৰ বাবেও সেই কথাটোৱে চিন্তাৰ সৃষ্টি কৰিছে আৰু টাইৱানে কৈছে আমি ইয়াক প্ৰতিৰোধ কৰিম আমি কোনো কাৰণতে চীনৰ এই দমনমূলক নীতিক মানি নলম চীনে যিমানেই দমন চলাবলৈ চেষ্টা নকৰক কিয় তেওঁলোকৰ এই প্ৰভুত্ব একনায়কত্ববাদ তেওঁলোকৰ মাজতে সীমাবদ্ধ ৰাখক আমাৰ কাষলৈ আহিলে তেওঁলোকেও পৰিণাম ভুগিবলৈ সাজু হওক মুঠতে দুয়োটা পক্ষৰ এই যুঁজ চলি আছে আৰু এই যুঁজৰ মাজতে জি জিনপিঙৰ নতুন বছৰৰ আৰম্ভণিতে কৰা ঘোষণাই বিশেষ তাৎপৰ্য বহন কৰিছে আৰু যেটো আপোনালোকে সমগ্ৰ বিশ্বৰ ভিতৰতে এটা বিশেষ দিশ মন কৰিব যে চীনে সদায় সেই একনায়কত্ববাদ বা প্ৰভুত্ব ৰক্ষা কৰিবলৈ চেষ্টা কৰে তেওঁলোকে কমিউনিষ্ট শাসক আৰু অধিক গুড়া ৰূপত সেই কমিউনিষ্ট শাসনটো প্ৰৱৰ্তন কৰিবলৈ চেষ্টা কৰে আৰু তেওঁলোকে গণতান্ত্ৰিক শাসন ব্যৱস্থা কেতিয়াও সমৰ্থন নকৰে কিন্তু সেই গণতান্ত্ৰিক শাসন ব্যৱস্থাই প্ৰকৃত অৰ্থত প্ৰজা আৰু ৰজাক এক কৰে কিন্তু চীনত সেইটো নাই যাৰ বাবে টাইৱান চৰকাৰে সেইটোক বৰ ভাল হিচাপে নেদেখে তেওঁলোকে কয় যে আমাৰ নিজৰ প্ৰশাসন ব্যৱস্থা আছে আমাৰ নিজৰ মানুহৰ স্বাধীনতা আছে গণতান্ত্ৰিক অধিকাৰ আছে সেইটো খৰ্ব কৰিব দিব নোৱাৰো যদি আমি চীনৰ অন্তৰ্ভুক্ত হৈ যাওঁ সেইটো লগে লগে খৰ্ব হৈ যাব আৰু একেবাৰে নোহোৱা হৈ যাব মানে মানুহৰ যেটো গণতান্ত্ৰিক অধিকাৰ সেইটো নোহোৱা হৈ যাব সেই ভয় টাইৱানৰ আছে হেহে টাইপা প্ৰশাসনে এই কথাটো উল্লেখ কৰি থাকে যে আমি আমাৰ সৰ্বশক্তি প্ৰয়োগ কৰি দিম কিন্তু চীনক হে তেনেধৰণৰ প্ৰভুত্ব আমাৰ ক্ষেত্ৰত বৰ্তাবলৈ নিদিও প্ৰয়োজন হলে আমি আন দেশৰো সহায় ল'ম টাইৱানে কৈছে সেই কথাটো যে প্ৰয়োজন হলে আমি আন দেশৰো সহায় ল'ম কিন্তু 2025 চনটো আশংকাজনক হৈ নপৰক তাৰ বাবে আমি কিন্তু আমাৰ পৰিকল্পনা সাজু কৰি ৰাখিছো জি জিনপিঙে কৈছে যে 2025 চনটো টাইৱানৰ বাবে আশংকাজনক হ'ব সামৰিক ভাবে তেওঁলোকে ইতিমধ্যে কেইবাটাও অভিযান চলাইছে ডিসেম্বৰ মাহত যেটো অভিযান চলাইছিল টাইৱানৰ অভিযোগ সেই ডিসেম্বৰ মাহৰ অভিযানটো আজিলৈকে অতি ভয়াবহ অভিযানৰ ভিতৰত এটা চীনে যেটো চলালে আৰু চীনে আকাশ মাৰ্গেৰে বাৰে বাৰে টাইৱানক ভয় ভাবুকি দি থাকে আকাশ মাৰ্গেৰে এনে ধৰণৰ তেওঁলোকৰ যুদ্ধ জাহাজবোৰ প্ৰতিটো সময়তে টাইৱানৰ ওপৰেদি অহা যোৱা কৰাই থাকে যাতে টাইৱান প্ৰশাসন বা টাইৱানৰ সাধাৰণ নাগৰিকে ভয়ত বিতত হৈ যায় ভয়ত তেওঁলোকে যেন এক প্ৰকাৰ আতংকিত হৈ পৰে তেনে এক পৰিবেশৰ সূত্ৰপাত কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে টাইৱানে কৈছে যে ডিসেম্বৰ মাহত যেটো অভিযান চলিল যেটো চীনৰ সামৰিক অভিযান চলিল টাইৱানৰ ভিতৰচৰত আহি চীনৰ সামৰিক বাহিনীয়ে যেনে ধৰণে তাত থকা টাইৱানৰ লোকসকলক আতংকিত কৰিলে টাইৱানৰ লোকসকলক প্ৰাণে মৰাৰ চেষ্টা কৰিলে সেইটো বিশ্বতে বিৰল আৰু যাৰ বাবে আমি ৰাষ্ট্ৰসংঘৰ কাষ চাপিম আৰু আন আন দেশৰো সহায় ল'ম চীনে সকলো সীমা চেৰাই গৈ আছে
আৰু এই ডিসেম্বৰৰ মাহৰ পাছত জানুৱাৰী মাহ হোৱাৰ লগে লগে 2025 চন সোমোৱাৰ লগে লগে কালিৰ দিনটোতে জি জিনপিং চীনৰ ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰিলে যে যি কি নহওক আমি অধিক সবল ৰূপত অধিক কঠোৰ ৰূপত টাইৱান দখল কৰিবলৈ গৈ আছো 2025 চনতে তাৰ হেষ্টনেষ্ট হ'ব আৰু আপোনালোকে গোটেই বিশ্ববাসীয়ে তেনে এখন ছবি দেখিবলৈ পাব যেটো কথা অত্যন্ত চিন্তাজনক হিচাপে বিবেচিত হৈছে এটা লক্ষণীয় হ'ব টাইৱানৰ পক্ষত কোন কোন দেশ থাকে কোনে কোনে সমৰ্থন দিয়ে যি টাইৱানে বিশ্ব অৰ্থনীতিত প্ৰভুত্ব অৰিহণা আগবঢ়াইছে যি সেমিকন্ডাক্টৰ বা চিপৰ জৰিয়তে গোটেই বিশ্বৰ বিভিন্ন দেশৰ অৰ্থনৈতিক নিয়ন্ত্ৰণ কৰি আছে টাইৱানে বা বিভিন্ন দেশে টাইৱানৰ ওপৰত নিৰ্ভৰশীল হ'ব লগা হৈ আছে সেই টাইৱানক সহায় কৰিবলৈ এতিয়া কোন কোন আগবাঢ়ি আহে একেবাৰে ক্ষুদ্ৰ এখন ৰাষ্ট্ৰ টাইৱান সেই ৰাষ্ট্ৰখনৰ প্ৰতি জি জিনপিঙৰ চকু অত্যন্ত বিশেষভাৱে লক্ষণীয় এটা বিষয় হিচাপে পৰিগণিত হৈছে এতিয়া আমি পৰৱৰ্তী সময়ত কি তথ্য আহে সেই তথ্যবোৰ আপোনালোকৰ বাবে সম্প্ৰচাৰ কৰি থাকিম ইতিমধ্যে পাশ্চাত্যৰ তৰফৰ পৰা প্ৰতিক্ৰিয়াও আহিছে বিশ্বৰ বহুকেইখন দেশে এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু তেওঁলোকে টাইৱানৰ সপক্ষত আছে বুলি উল্লেখ কৰিছে মুঠতে 2025 চনটোৰ আৰম্ভণি বৰ এটা সুখকৰ নহয় ইতিমধ্যে কৈছো ৰাছিয়া ইউক্ৰেইনৰ ওপৰত ভয়ংকৰ ৰূপত আক্ৰমণ সংঘটিত কৰা বা ইজৰাইলে পাৰমাণৱিক অস্ত্ৰ প্ৰয়োগ কৰা আৰু ইফালে চীনৰ ৰাষ্ট্ৰপতিয়ে হুংকাৰ দিয়া এই সকলো দিশৰ পৰা চাবলৈ গ'লে 2025 চনটোত কিবা এটা পৃথক যেন হ'ব তেনে ধৰণৰ এক ছবি দেখিবলৈ পোৱা গৈছে আগন্তুক সময়ত আকৌ আহিম লাইভত চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ